This is the first university that we are actually partnering with in the Northeast. And basically, the students, the main motto of L&T EduTech is skill to employ, in the sense that the placements or the opportunities will come when they acquire the right skills and they understand how industry is today performing, and if they know how to apply the concepts and fundamentals that are taught in the college, how do they apply it in the industry. So when they get that exposure when they are in college, then they become much more eligible for getting into industries or for employment. And that's the main motto. And then the placement opportunities when L&T is training through L&T EduTech the students, those students will be given opportunities to sit for placements. And we also have a platform called Skill Exchange, where many other companies also have said that we will look at students who have been undergoing L&T EduTech's integrated programs. অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ কাৰণে এইটো বৰ শুভ আৰু গুৰুত্বপূৰ্ণ দিন। এই দিনটোত আমি L&T EduTech আপোনালোকে সকলোৱে জানে যে L&T এটা বিৰাট ডাঙৰ কনষ্ট্ৰাকশ্যন কোম্পানী, কিন্তু এতিয়া তেওঁলোকৰ বহুত ভাৰ্টিকেলছ, তেওঁলোকে এডুকেশ্যন ছেক্টৰ আৰু মেনি আদাৰ ছেক্টৰতো ইনভলভ হয়। আৰু এই MOU তেখেতৰ EduTech মানে L&T EduTechৰ লগত আমি যিটো MOU কৰিলোঁ, তাৰ আণ্ডাৰত আমাৰ চিভিল ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টবিলাকক যিবিলাক কোৰ্চ পঢ়োৱা হয়, সেই কোৰ্চবিলাকত তেওঁলোকে ইণ্টিমেটলি ইনভলভ হ'ব। তেওঁলোকক আমাৰ মাজলৈ অনাৰ কথা মানে গুৰুত্বটো এইটোৱেই যে আমাৰ শিক্ষাটো সদায় মানে এটা থিয়ৰিটিক বেছি থিয়ৰি ধৰণৰ হয়, প্ৰেক্টিকেল খুব কম থাকে। তাৰমানে ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টে তেওঁলোকৰ গ্ৰেজুৱেশ্যন হোৱাৰ পিছত যেতিয়া ইণ্ডাষ্ট্ৰীত গৈ চাকৰিত জইন কৰে, তেওঁলোকৰ যিখিনি অভিজ্ঞতা মানে তেওঁলোকৰ পঢ়া সময়ত ইউনিভাৰ্চিটিত হ'ব লাগে, প্ৰেক্টিকেল অভিজ্ঞতা খুব কম হয়। কিন্তু এই L&T EduTechৰ লগত আমাৰ এই মানে MOU হোৱাৰ ফলত তেখেতসকলে ডিউৰিং দিছ 4 years ডিগ্ৰী প্ৰগ্ৰাম উইল বি ইণ্টিমেটলি ইনভলভ ইন মানে তেওঁলোকক মানে প্ৰেক্টিকেল নলেজ দিয়াৰ কাৰণে, যাতে তেওঁলোকে ডিগ্ৰী পোৱাৰ পিছতেই ইণ্ডাষ্ট্ৰি ৰেডি হয়, তেওঁলোকৰ প্লেচমেণ্ট অপৰচুনিটি বাঢ়ি যাব, ডাঙৰ কোম্পানীত চাকৰি পোৱাৰ যথেষ্ট সুবিধা হ'ব, তেওঁলোকৰ স্মাৰ্টনেছ বাঢ়িব। আৰু ৰিয়েল লাইফত যি প্ৰয়োজন তেওঁলোকৰ মানে শিক্ষাৰ মানে প্ৰয়োজন, যিটো ৰিয়েল লাইফত যিটো প্ৰয়োজন হয়, সেই প্ৰয়োজনীয়তাখিনি এই MOU মানে পূৰণ কৰাত যথেষ্ট অৰিহণা আগবঢ়াব।